সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলা কাকপথাৰ অঞ্চলৰ চেঙাপথাৰ সূৰুজমুখী যুৱা সংঘৰ উদ্যোগত আৰু চেঙাপথাৰবাসী ৰাইজৰ সহযোগত আজি 20 জুন 2026 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে কুইজ, ৰাভা সংগীত, নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। তিনিচুকীয়াৰ পৰা মণিকান্ত মৰাণৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ চেঙাপথাৰ যুৱ সংঘৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। আমি ক'বলৈ গ'লে আমাৰ চেঙাপথাৰ এইবাৰ প্ৰথম আমি ৰাভা দিৱস উদযাপন কৰিছোঁ। অৱশ্যে আমাৰ চেঙাপথাৰবাসী ৰাইজৰ সহযোগত চেঙাপথাৰ যুৱ সংঘই এই অনুষ্ঠানটি লৈছে, যাতে নৱপ্ৰজন্ম যি ছাত্ৰ ছাত্ৰী ৰাভাৰ যি আদৰ্শ, সমাজ সংস্কাৰৰ যি আদৰ্শ, এই সকলোৱে এই আদৰ্শ লৈ অনাগত দিনত ভালদৰে ভাল কাম কৰি যোৱাকৈ আৰু গোটেই অসমবাসীৰ লগতে আমাৰ চেঙাপথাৰবাসীৰ লগতে অসমবাসীৰো আমাৰ এই যি আদৰ্শ নিয়ম নীতি মানি চলক, তেনেকুৱা ধৰণে আমি নতুনকৈ প্ৰথমবাৰৰ বাবে ৰাভা দিৱস উদযাপন কৰিছোঁ। আৰু ধন্যবাদ, সকলোৱে সহায় সহযোগিতা কৰিলে অনাগত দিনত এনেকুৱা কাৰ্যকলাপ আৰু এনেকুৱা সাংস্কৃতিক সন্ধিয়াৰ লগতে সকলো ধৰণৰ কাৰ্যসূচী আমি ভালদৰে ৰূপায়ণ কৰিবলৈ আগ্ৰহী হ'ব পাৰিম। তাকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ইতিমধ্যে পুৱাৰ ভাগতে কেইটা কাৰ্যসূচী পাৰ হৈ গৈছে। পোনপ্ৰথমতে আমি পতাকা উত্তোলন কৰিলোঁ, তাৰপিছত স্মৃতি তৰ্পণ, তাৰ লগে লগে আমি প্ৰতিযোগিতাক্ৰমে কুইজ প্ৰতিযোগিতা আৰু কবিতা প্ৰতিযোগিতা আৰু ৰাভা সংগীত আজি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আমি এই অনুষ্ঠানটো উষ্ম আদৰণি জনাইছোঁ। হয়, ধন্যবাদ।